নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালে আছেনে? ময়ো ভালে আছোঁ। আপোনালোকলৈ মই এটি উপহাৰ লৈ আহিছোঁ। এই উপহাৰটো মোৰ নহয়, এই উপহাৰটো আপোনালোকৰ। আচলতে আপোনালোকৰ মৰম, স্নেহ, ভাল পোৱাৰ বাবে এই উপহাৰটি পাবলৈ মই সক্ষম হ'লোঁ। মই কৰা কামৰ বাবে, মই কৰা অভিনয়ৰ বাবে বা সাংস্কৃতিক জগতখনত মই যি কৰ্ম কৰিলোঁ বা ঘোষিকাৰ ৰূপত মই যিখিনি কৰিলোঁ, এই সকলোখিনিৰ বাবে মোক আজি এই উপহাৰটি প্ৰদান কৰিলে। প্ৰাগ চেনেলে পাতিছিলে অনুষ্ঠানটি, আৰু ইয়াতে আছে নেশ্যনেল প্ৰাইড এচিভাৰ্ছ বঁটা। নেশ্যনেল প্ৰাইড এচিভাৰ্ছ বঁটা মোক তেখেতসকলে প্ৰদান কৰিছে, আৰু ইয়াতে আছে এই বঁটাটি মোক কোনে প্ৰদান কৰিলে আপোনালোকে জানেনে বাৰু? খুব ভাল লগা কথা, মোৰ ভাল লগা এজন অভিনেতাই এই বঁটাটি মোক প্ৰদান কৰিলে। এই বঁটাটি প্ৰদান কৰিলে হিন্দী বোলছবি জগতৰ ছুপাৰষ্টাৰ ৰাহুল ৰয়, আৰু মোৰ খুব ভাল লাগিলে তেখেতক ওচৰত লগ পাই, আৰু তেখেতে মোক ক'লে যে আপোনাক লগ পাই ভাল লাগিছে। মোৰ ভাল লাগিলে, তেখেতৰ এই কথাষাৰে মোক বহুত অনুপ্ৰাণিত কৰিলে, আৰু ৰাহুল ৰয়ক একেবাৰে কাষত পাই মোৰ ভাল লাগিলে। বিশেষকৈ তেখেতৰ আচিকি বোলছবিখন চাবলৈ মই বহুতবাৰ লুকাই হ'লেও গৈছিলোঁ বোলছবি হললৈ আচিকি চাবৰ কাৰণে, আৰু সেই ছুপাৰষ্টাৰ ৰাহুল ৰয় এই বঁটা প্ৰদান কৰিলে। তাৰপিছতে আৰু লগ পালোঁ চেতনা দাস বাইদেউ, আৰু তাৰ উপৰিও অসমীয়া বোলছবি জগতৰ